নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী জানুৱাৰীত অগপত যোগদান কৰিব এআইডিএফৰ 2 বিধায়কে অগপৰে যোগাযোগত আছে এআইডিএফৰ 3 বিধায়ক এআইডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু অগপ গমনৰ চৰ্চা অগপৰ সৈতে যোগাযোগত আছে কংগ্ৰেছৰ 2 বিধায়ক সদনৰ বাহিৰত এই মন্তব্য অগপ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অৱশ্যে বিধায়কৰ নাম কোৱাৰ পৰা বিৰত থাকিল অগপ নেতাগৰাকী এআইডিএফৰ 2-4 জন এমএলএ আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব গতিকে মই আশা ৰাখিছোঁ জানুৱাৰীৰ ভিতৰত নিশ্চয় 2-এজনে অসম গণ পৰিষদ দলত আমাৰ সিটিং এমএলএ এআইডিএফৰ যোগদান কৰাৰ 100% সম্ভাৱনা নামকেইটা আজি নকওঁ পিছত কম কাৰণ আজি কৈ দিয়াৰ লগে লগে জইন যেতিয়া কৰিব এতিয়াৰ যেটো এটা আমেজ মানুহে যেটো এটা উৎসুক হৈ লৈ থাকিব আই যদি কৈ দিও সেই সময়ত একেবাৰে উৎসুকতাটো নাথাকিব সেই সময়ত কংগ্ৰেছৰ বৰ্তমান চলি আছে কিন্তু এতিয়ালৈকে মানে হেতু সিদ্ধান্ত হোৱা নাই কথা বতৰা চলি আছে এআইডিএফচি তামুলপুৰত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ বনৰীয়া হাতীৰ আক্ৰমণত কথম্পি প্ৰাণ ৰক্ষা এজন লোকৰ হাতী খেদিবলৈ যোৱা লোকজনক আক্ৰমণৰ লক্ষ্য কৰি লয় এটা বনৰীয়া হাতীয়ে আঙাৰকাটা অঞ্চলত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা অঞ্চলটো দীৰ্ঘদিন ধৰি বনৰীয়া হাতী যাকে খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই আহি চলাই আছে উপদ্ৰৱ কিন্তু ইমানৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ দিনত পথাৰত অৱস্থান গ্ৰহণ কৰা হাতী জাকটোৱে নিশা হলে বিভিন্ন স্থানলৈ ঢাপলি মেলি উপদ্ৰৱ চলোৱাত শংকিত হৈ পৰিছে 15খন গাঁৱৰ ৰাইজ ইপিনে হাতী মানুহৰ সংঘাতক লৈ বিধানসভাত বিশদভাৱে আলোচনা কৰাৰ আহ্বান স্থানীয় ৰাইজৰ কেৱল ক্ষতিপূৰণতে আবদ্ধ নাথাকি অঞ্চলবাসীক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন লগতে হাতীৰ আক্ৰমণত নিহতৰ পৰিয়ালক 50 লক্ষাধিক টকা পৰ্যন্ত ক্ষতিপূৰণ দিয়াৰ দাবী অঞ্চলবাসীৰ সমান্তৰালকৈ অঞ্চলটোত নতুনকৈ গঠন কৰা হৈছে হাতী মানুহৰ সংঘাত নিৰাময় আঞ্চলিক সমিতি হাতী মানুহৰ সংঘাত ৰোধ কৰা সন্দৰ্ভত কোনো চিন্তা চৰ্চা নকৰিলে দীঘলীয়া আন্দোলনৰ হুংকাৰ স্থানীয় ৰাইজৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম যে হাতী মানুহৰ যেটো সংঘাত হৈ আছে সেই সংঘাতৰ ক্ষেত্ৰত যিসকল মানুহৰ মৃত্যু মুখত পৰে বা যিসকল চিৰঘুনীয়া হয় বা যি ঘৰবিলাক ভাঙি আছে তেওঁলোকৰ ক্ষতিপূৰণটো এই পুৰণিকলীয়া ক্ষতিপূৰণ আমি আৰু নামানো গতিকে ইয়াত ধন পৰ্যাপ্ত পৰিমাণৰ পুঁজি তেওঁলোকে বন বিভাগক দিব লাগিব আৰু বন বিভাগে হাতী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিব নহলে আমাৰ কৃষক ৰাইজ কিন্তু জাগিছে ইয়াত এখন বৃহৎ কৃষক আন্দোলন হ'বলৈ গৈ আছে এই হাতী মানুহৰ যেটো প্ৰতিৰোধৰ যেটো সংগ্ৰাম সেই সংগ্ৰাম ইয়াতে আমি সীমাবদ্ধ ৰাখিব বিচৰা নাই এই সংগ্ৰাম আগন্তুক দিনত হয়তো গতি অসম জুৰি হ'ব নুমলীগড় সুধানাগাৰৰ নগৰাঞ্চলৰ আৱাসিক এলেকাত নাহৰ ফুটুকিৰ বিচৰণ খাদ্যৰ সন্ধানত জংঘলৰ পৰা এঘৰৰ বাৰান্দা পালে নাহৰ ফুটুকিটো সিসি কেমেৰাত বন্দী হৈছে বাৰান্দাত নাহৰ ফুটুকিৰ বিচৰণৰ দৃশ্য নগৰাঞ্চলৰ গাতে লাগি থকা দেওপাহাৰৰ পৰা খাদ্যৰ সন্ধানত নাহৰ ফুটুকি ওলাই অহাৰ সন্দেহ ৰাইজৰ ইপিনে জনাঞ্চলত নাহৰ ফুটুকিৰ বিচৰণক লৈ আতংকিত হৈ পৰে অঞ্চলবাসী দৃশ্য দেখুৱাইছো সিসিটিভিত বন্দী হোৱা এটা প্ৰকাণ্ড নাহৰ ফুটুকিয়ে জনাঞ্চলত বিচৰণ কৰা দৃশ্য গৃহস্থৰ ঘৰত প্ৰৱেশ কৰা দৃশ্য ইয়া খাদ্যৰ সন্ধানত ওলাই আহিছে জংঘলৰ পৰা এটা প্ৰকাণ্ড নাহৰ ফুটুকি এঘৰৰ বাৰান্দা পালে আহি নাহৰ ফুটুকিটোৱে নগৰাঞ্চলৰ গাতে লাগি থকা দেওপাহাৰৰ পৰা খাদ্যৰ সন্ধানত এই নাহৰ ফুটুকিটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ইপিনে জনাঞ্চলত নাহৰ ফুটুকিৰ বিচৰণক লৈ সম্প্ৰতি আতংকিত হৈ আছে অঞ্চলটোৰ লোকসকল বোকাখাটৰ নুমলীগড় ধাবাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ এখন দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়াই আনিলে এখন অটোভানক সিসিটিভিত বন্দী হৈছে দুৰ্ঘটনাটোৰ এই শিহৰণকাৰী দৃশ্য AS05A C6320 নম্বৰৰ এই অটোখনক খুন্দিয়াই পলায়ন কৰে ট্ৰেইলাৰখনে
ভয়ংকৰ দুৰ্ঘটনাত থিতাতে এজন লোকৰ মৃত্যু হয় গুৰুতৰভাৱে আহত হৈছে আন দুজন দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন বোকাখাটৰ বৰাগাঁৱৰ চন্দন বৰা আহত মোহন দাস আৰু মহিপাল দাসক উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় JMCHলৈ ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰেইলাৰ সহ পলায়ন কৰে চালকজনে চালকৰ সন্ধানত বা বাহনখনৰ সন্ধানত ট্ৰেইলাৰখনৰ সন্ধানত বোকাখাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান চন্দনে আৰু দাস ল'ৰাটো ড্ৰাইভাৰটোৱে গ'ল এইখনে গাড়ী নিম আমি তাক সেনেকৈ কওঁ মই তাৰ পৰিয়াল মাইকী মানুহ ঢুকাইছিলে আজি 20 দিন হৈছে তাকে সি কালি গৈছিলে মোৰ ওচৰৰ বাই চব্জি আনিবলৈ আজি যাম বাই ময়ো যাম নহয় একেলগে যাম সি আগবাঢ়িলে আমি কিতাপ পিছ পৰিলোঁ গাড়ীখন লগ নাপালোঁ মই মোনা চোনা লৈ পেলাই ওলাই আহিছিলোঁ এইখনতে যাং লগ নাপালোঁ এতে আগবাঢ়িলে 3টা ল'ৰাই বাদুলি পৰা গাং আমি এনেকৈ এইখনকে লৈ পাওঁ তাতে এক্সিডেণ্ট হ'ল মানে এদিনৰ পৰা গৈছিলে আৰু ইটো চাইডৰ পৰা মানে ট্ৰাক এখন আহিছে বুলি ক'লে ট্ৰাকখনে ছাইডত মাৰিলে ইয়াৰ গাত ইমান দুখ নাই ই মানে ছাইডত লৈ গৈছে ৰাতিপুৱা টাইমটো হয়তো ট্ৰাকলা টোপনিও আহিব পাৰে আৰু সেইটো ক্ষেত্ৰত চাগে তেনেকুৱাই হ'ল আহি পেলাই মানে ছাইডত মাৰি দিলে মৰাৰ পিছত মানে এখন পৰি গ'ল পিছত যিজন বহি গৈছিলে তাৰ মাথা ফাটি লগে লগে স্পট ডেথ ৰঙিয়াৰ কাউৰবাহাত সংঘটিত হৈছে এটি লজ্জাজনক ঘটনা সপ্তম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰ ভিতৰতে যৌন নিৰ্যাতনৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে ৰঙিয়াৰ সমীপৰ কাউৰবাহাৰ APJ আব্দুল কালাম হাইস্কুলত সংঘটিত হৈছে এই অতি নিন্দনীয় আৰু লজ্জাজনক ঘটনা বিদ্যালয়ৰ ভিতৰতে এগৰাকী সপ্তম শ্ৰেণীৰ নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে ঘটনাৰ পিছতে অভিযুক্ত শিক্ষকজন পলায়ন কৰে বুলি জানিব পৰা হৈছে অভিযোগ অনুসৰি বিদ্যালয়ত পৰীক্ষা চলি থকাৰ সময়তে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজ উত্তেজিত হৈ বিদ্যালয়ত উপস্থিত হৈ অভিযুক্ত শিক্ষকক কঠোৰ শাস্তিৰ দাবী জনায় উল্লেখযোগ্য যে অভিযুক্ত শিক্ষক হাইদাৰ আলীৰ বিৰুদ্ধে ইতিপূৰ্বেও একেই ধৰণৰ অভিযোগ উত্থাপন হৈছিল বুলি প্ৰকাশ কৰে স্থানীয় ৰাইজে কিশোৰীগৰাকীৰ মাতৃয়ে কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকীত দাখিল কৰিছে এজাহাৰ মোৰ ক্ষেত্ৰতো সি মাষ্টাৰে নহয় মোক এতিয়া বেলেগ একো নালাগে মোক তদন্ত লাগে মাষ্টাৰক কি কৰে কৰক মাষ্টাৰক হাজিৰ কৰক স্কুলত হাজিৰ কৰি কি শাস্তি দিয়ক আৰু সেইটো মোক বেছি লাগে আৰু হাইদাৰ ছাৰ হাইদাৰ মাষ্টাৰ এতিয়া কাউৰবাৰ আজিৰ ঘটনা মোক মাইনা স্কুলৰ পৰা কান্দি গুচি গৈছে পৰীক্ষা নিদিলে গুচি যায় কাৰণে মোক ফোন কৰি কেনে কৈছে ছাৰে মোক এনেকুৱা কৰিছে আৰু মই লগ স্কুলতে আহিছোঁ আহি কিনে ছাৰহঁতক জনাইছোঁ কথাখিনি ছাৰ তথাপিতো হাইদাৰ মাষ্টাৰক মাতি দিয়া নাই এতিয়ালৈ হাইদাৰ মাষ্টাৰ স্কুলত আহি উপস্থিত হোৱাই নাই আজি টিচাৰ সমাজে এনেকুৱা কাম কৰে আমি বৰ নিলজ্জ আমি ইয়াৰ পৰা বহুত দুখিত আৰু শিক্ষকৰ নামত এই যিখিনি কলংক চলি আছে আমি এইটোৱে ক'ব বিচাৰোঁ আমাৰ এইখন বিশেষকৈ স্কুল হ'ল APJ আব্দুল কালাম এইখন স্কুলত যিখিনি টিচাৰ আছে একদম সুদূৰ মৰুভূমিত যাই পেলাই সিহঁতক ডিউটি দিব লাগে মোৰ এইখিনিয়ে ক'বলগীয়া নুমলীগড়ত কিশোৰীক যৌন নিৰ্যাতনৰ চেষ্টা কৰা আব্দুল আজাদ আলীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ঘৰ ঘেৰাও কৰিলে ক্ষুব্ধ ৰাইজে নুমলীগড়ৰ ৰজাবাৰীৰ লেটেকু চাপৰিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগত আজাদ আলী নামৰ লোকজনে গাত হাত দিয়াৰ লগতে যৌন নিৰ্যাতনৰো অভিযোগ উত্থাপন হৈছে এই অভিযোগৰ পাছতে ৰাইজে আব্দুল আজাদ আলীৰ ঘৰ ঘেৰাও কৰে ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আগতে বৰগৰিয়াত চেম ঘটনা কৰি খেদন খাই পেলাই ইয়াত আহি ইমান দিনৰ পৰা আমি হয়তো বহুতখিনি কথা কৰোঁ কিন্তু আজি যোনটো ঘটনা হৈ গ'ল এইটো সহ্য কৰিব নোৱাৰি আৰু আপোনালোকে এইটো একদম শুদ্ধ ব্যৱস্থা লৈ পেলাই ব্যৱস্থা কৰা আমি ইয়াত থাকিব নিদিওঁ মানুহজনক কেলে বৰগৰিয়াৰ পৰা চেম ঘটনা কৰি আজি এইটো মানে 2 নম্বৰ নহয় এইটো ধৰা পৰি খেদা খাই ইয়াত আহিছে
আকৌ মাজতো বহুতখিনি কৰিলে কিন্তু সেইখিনিত মানে সেইখিনিত একো হোৱা নাই আকৌ আজি ধৰা পৰিছে কিন্তু আজি যদি আকৌ এৰ খায় কোনোবা ছোৱালী লাইফ বৰবাদ হ'ব আছে কিন্তু ধুবুৰীৰ তামাৰহাটত ভূমিকেন্দ্ৰিক সংঘাতত 3জনকৈ লোক আহত হৈছে তামাৰহাটৰ উজান পেটলাত দুই পক্ষৰ মাজত এই আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনা সংঘটিত হয় চোকা অস্ত্ৰৰ আক্ৰমণত দুই ফৈদৰ মাজত 3জন গুৰুতৰভাৱে আহত এটা পক্ষৰ জলিল শেখ আনটো পক্ষৰ আব্দুল মজিদ শেখ আৰু সাদিক আলী শেখ আহত হৈছে দীৰ্ঘদিন ধৰি দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত চলি আছে 3জনকে তামাৰহাটৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বিবনমান ভূমিত নিৰ্মাণ কৰা গৃহটো আনটো পক্ষই অগ্নিসংযোগ কৰে আজি ৰাতিপুৱা খুৰাটোই ক্ষেত্ৰত গৈছে যোৱাৰ লগে লগে আমি বাহিৰত ঘৰৰ বাহিৰত বহি আছোঁ ৰাতিপুৱাই ডিউটিত যাম ওলাইছোঁ ওলাৰ পিছত ককাটোই গৈছে যোৱাৰ লগে লগে সিহঁতে গোটেইবিলাক ধৰি চুৰি মাৰি দুটা খুৰাকে চুৰি মাৰিছে সিহঁতে এনে ভূঞত ক্ষেত্ৰত গৈছে মাৰাৰ লগে লগে তাৰপিছত সিহঁতে লগে লগে ঘৰটোত আমি তাত 107 এফআইআৰ কপি আমাৰ লগতে আছে থানাতো আছে তাৰপিছত সিহঁতে মাৰি থৈ লগে লগে সিহঁতে তাৰ ছোৱালী তটত উঠালে আমি পিছত গৈ আছোঁ এনেকুৱা হাল্লা বাজিছে আমি পিছে পিছে গৈ আছোঁ যে কি হৈছে তাত গৈ আছোঁ যোৱাৰ পিছত গৈ নাপাওঁতে সিহঁতে পৰি ফ্লাট হৈ লয় আৰু তাত যোৱাই নাই আমালোকে এগৰাকী দৃষ্টিহীন মহিলা ক্ৰিকেটাৰক লৈ মুখ্যমন্ত্ৰীৰ প্ৰশংসা ভৰা টুইট ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা নগাঁৱৰ হিমু দাসক লৈ মুখ্যমন্ত্ৰীৰ পোষ্ট অদম্য ইচ্ছা শক্তিৰে জগত জিনিব পাৰি এই কথা নগাঁৱৰ হিমু দাসে পুনৰ সত্য প্ৰমাণিত কৰিলে হিমুৰ অক্লান্ত পৰিশ্ৰম দৃঢ় মনোবল আৰু লক্ষ্য প্ৰাপ্তিৰ দিশত কৰা দুৰন্ত যাত্ৰাই ভাৰতীয় দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ বিশ্বজয়ৰ ইতিহাস ৰচিলে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দলৰ আনসকলৰ লগতে হিমু দাসে বাৰ্তালাপত মিলিত হৈছিল দৃষ্টিহীন মহিলা ক্ৰিকেটাৰ হিমু দাসক এক্স যোগে অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মধ্য অসমত প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান নগাঁও জিলাৰ কামপুৰৰ লুটুমাৰী বনাঞ্চলত প্ৰশাসনৰ বৃহৎ উচ্ছেদ 5962 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ লুটুমাৰী বনাঞ্চলত বেদখলকাৰী 2070টা কেঁচা ঘৰ আৰু 192টা পকী ঘৰ উচ্ছেদৰ লক্ষ্য লৈ প্ৰশাসনে পুৱাৰে পৰা চলাইছে উচ্ছেদ অভিযান অৱশ্যে উচ্ছেদৰ পূৰ্বে সহস্ৰাধিক পৰিয়ালে নিজৰ ঘৰ ভাঙি এৰিছে ভূমি ঘৰৰ সমান্তৰালকৈ প্ৰশাসনে উচ্ছেদ কৰিলে 9 নম্বৰ খেৰণী মাজগাঁও মছজিদ ইপিনে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত মোতায়েন কৰা হৈছে বৃহৎ নিৰাপত্তাৰক্ষীৰ দল যিহেতু আপোনালোকে অবৈধভাৱে প্ৰৱেশ কৰে তেন্তে অসম বন আইন নিয়মাৱলী 25 ধাৰা দণ্ড হ'ব পাৰে কামপুৰত বিজেপিৰ সভাপতিৰ ঘৰতো চলিল প্ৰশাসনৰ বুলডোজাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত থকা বিজেপিৰ 7 নম্বৰ ৱাৰ্ডৰ সভাপতি মাইনুল ইছলামৰ ঘৰো উচ্ছেদ কৰিলে প্ৰশাসনে মই দেখুৱাইছো এটাৰ পিছত এটা ঘৰ টিংপাতৰ দৰে আচলতে উভালি পৰিছে বুলডোজাৰ এটাৰ পিছত এটা ঘৰ ভাঙি গৈছে এয়া এটা ঘৰ দেখুৱাইছো আচলতে কিন্তু সপোনৰ ঘৰখন এতিয়া মানে ভাঙি পৰা কাৰণে এতিয়া সকলো আচলতে দুখত ভাগি পৰিছে মই দেখুৱাইছো সামগ্ৰিক পৰিৱেশ আৰু তাৰ লগতে ক'ব লাগিব যে পুৱাৰ পৰা যিহেতু ইয়াত উচ্ছেদ অভিযান চলি আছে শান্তিপূৰ্ণভাৱে বৰ্তমানলৈকে চলি আছে যিহেতু নগাঁও জিলা প্ৰশাসনে সম্পূৰ্ণ নিৰাপত্তাৰক্ষী ইয়াত নিয়োগ কৰিছে আৰু কামাণ্ডো বাহিনী নিয়োগ কৰিছে আৰু নিৰাপত্তাৰক্ষী যি নিয়োজিত কৰিছে তেওঁলোকৰ বৰ্তমান শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলাই গৈছে মই কথা পাতিব বিচাৰিম স্থানীয় লোক আছে আচলতে নিজৰ ঘৰখন হেৰুৱাই এতিয়া ভাগি পৰিছে কি ক'ব আচলতে কি কম মানে ৰাতিপুৱাৰ পৰা কৈ আছো যেহেতু আমাৰ 5964 বিঘা মাটি আমাৰ লুটুমাৰী মুক্ত বনাঞ্চলত আছে গভৰ্ণমেণ্ট ভিলেজত আছো এৰি দিছো ফৰেষ্ট ভিলেজৰ পৰা এনেকুৱা আমি দেখাও এৰি দিম যদি বাংলাদেশী প্ৰুফ কৰিব পাৰে এই মাজগাঁও অঞ্চলৰ আচলতে কিমান ঘৰ মানুহ ইয়াত আছিলে প্ৰশাসনৰ জাননী পোৱাৰ পিছত অলৰেডি মানুহবিলাক খালী কৰি দিছে বুজিছে নাই কিন্তু কিছুমান মানুহৰ ভিতৰত এইটোৱে খুব আছে
যেহেতু আমি ইয়াত মোৰ ঘৰ ইয়াত যেনিবা মোৰ ঘৰ ইয়াতে মোৰ বাঙালী ভাই এজনৰ ঘৰ আছে এইফালে বিহাৰী ভাই এজন সিহঁতে ভাঙা নাই মই কিয় ভাঙিম এইটো কাৰণে যিমান মানুহ আছে আজিলৈকে এইটো আশাতে আৰু এইটো বৰষাতে আছে যে মোৰ লগৰ ঘৰটো যেতিয়া ভাঙা নাই মই ভাঙিব ইয়াত কথাই নাই আছে আপোনালোকে কওক নিজৰ সপোনৰ বাৰীখন আজিৰ পৰা নাপাব তামোল পাণ নাৰিকল যি লগাইছিল সকলোবোৰ গছ এতিয়া উভালি পৰিছে দেখুৱাইছো সামগ্ৰিক পৰিৱেশ এনেদৰে বৰ্তমান যিহেতু এখনৰ পিছত ইখন বাৰী উচ্ছেদ কৰি গৈছে আপোনাৰ ঘৰো উচ্ছেদ কৰিছে নেকি হয় ছাৰ আমাৰ ঘৰো উচ্ছেদ কৰিছে আমি এইবিলাক সুপ্ৰিম কোৰ্টত চলি আমাৰ খাজনা দিয়া মাটি এইবিলাক আমি সুপ্ৰিম কোৰ্টত হেৰি চলি আছে কেছ চলি আছে সুপ্ৰিম কোৰ্টৰ ডেটো আছে আমাৰ আগৰ 14 তাৰিখলৈকে আগৰ মাহৰ 14 তাৰিখলৈকে ছাৰ আমাৰ ডেট আছে আমাৰ এইবিলাক ডেট চেট একো চোৱা নাই কাগজ পাতি একো চোৱা নাই আহিছে ধুমাধুম আহিছে আৰু ধুমাধুম এভকশ্যন কৰিছে উচ্ছেদ কৰিছে আমাৰ ঘৰ ভাঙি দিছে এতিয়া আমাৰ ক'তো যাবলৈ জেগা নাই ছাৰ আৰু এবাৰ আমি আনি ভোটাৰ আনি চব কিবা কিবি আমি ক'তো যাবলৈ জেগা নাই এতিয়া আমাৰ একো চোৱা নাই আমাৰ একো কৰা নাই কেনেকে কৰিব লাগে আমাক কি কৰিলে আমি একদম আমাক এতিয়া গুলিয়াই মাৰি দিলে ভাল আছিলে ছাৰ আমি এনেকে ভাঙি দিলে আমাক গুলিয়াই মাৰি দিয়ক আমি ক'তো যাবলৈ জেগা নাই ল'ৰা ছোৱালীজনী স্কুল পঢ়ি আছে এই ছোৱালীজনী স্কুল যাব পৰা নাই ছাৰ এইবিলাক ল'ৰাবিলাক স্কুল যাব পৰা নাই এইবিলাক কৰাতকে আমাক গুলিয়াই মাৰি পেলালেও ভাল আছিলে আমি তেনেকে ভাবিছিলো আচলতে মই দেখুৱাইছো আচলতে এয়া লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ মাজগাঁও অঞ্চল এয়া মাজগাঁও অঞ্চলত এনেদৰে এই ভাগি পৰিছে শুকত আচলতে নিজৰ আপোন ঘৰখন হেৰুৱাই এনেদৰে বৰ্তমান ভাগি পৰা পৰিলক্ষিত হৈছে মই সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছো লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা আৰু পৰৱৰ্তী সময়ত দেখুৱাই যাম এনেদৰে আৰু বৰ্তমান আমি যি লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ মাজগাঁও অঞ্চলৰ পৰা আমি সামগ্ৰিক পৰিৱেশ দেখুৱালো মোৰ লগত এগৰাকী ব্যক্তি আছে তেওঁৰ ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হৈছে এইখন লুটুমাৰী মাজগাঁৱৰে তেওঁৰ নামটো হৈছে মাইনুল ইছলাম আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মাইনুল ইছলাম বিজেপিৰ 7 নং বুথৰ সভাপতি আৰু তেওঁৰ ঘৰ ইতিমধ্যে উচ্ছেদ কৰা হৈছে অৰ্থাৎ বিজেপিৰ নেতাৰ ঘৰো বৰ্তমান এই উচ্ছেদ অভিযানত উচ্ছেদ হ'বলগীয়া পৰিছে তেওঁ ডুমডুমিয়াৰ এগৰাকী ব্যক্তি এগৰাকী মই দেখুৱাইছোঁ মাইনুল ইছলাম তেওঁ টিঙৰ ডুমডুমিয়াৰ তাৰপিছত ইয়ালৈ গুচি আহিলে নদীয়ে ঘৰ ভঙাৰ কাৰণে ইয়াৰ ঘৰ বান্ধিলে আৰু তেওঁ চৰকাৰী বহু সুবিধাও পাইছে ৰেচন কাৰ্ডো আছে হয় আমাৰ ৰেচন কাৰ্ড আছে PM কিষাণৰ ঘৰ আছিলে এইটো আমাৰ PM কিষাণৰ ঘৰ আছিলে চৰকাৰে দিছে এইটো আছিলে আমাৰ লংজাপ 7 নম্বৰ ৱাৰ্ড লংজাপ পঞ্চায়ত 7 নম্বৰ ৱাৰ্ড আছিলে এইটো কিন্তু 7 নম্বৰ ৱাৰ্ডৰ সভাপতি আমি বিজেপি চৰকাৰৰ সভাপতি হিচাপত মই নিযুক্তি দিছিলে ৰাইজে আৰু আমাৰ এইজন আছিলে উপসভাপতি আছিলে তে আমি বিজেপি চৰকাৰক আমি বহুত সহায় কৰিছোঁ আৰু ভোট দিছোঁ আমি ভোট দি পেলাই জিকাইছোঁ জিকাৰ পিছত আজি আমাৰ ইয়াতে বহুত নথি পত্ৰ আছে আমি ইয়াতে আজি 50 বছৰ ধৰি আহিছোঁ প্ৰায় প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নেকি চৰকাৰী ঘৰ চৰকাৰী ঘৰ আছিলে চৰকাৰী PM কিষাণৰ ঘৰ আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত আছিলে এয়া আৰু এইটো আছে আৰু তেওঁ ৰেচন কাৰ্ডো আছে আপোনাৰ ৰেচনৰ কাৰ্ড আছে ৰেচন কাৰ্ড আছে এইটো কাৰেণ্ট দিছে আমাক কনজুমাৰ আছে আমাৰ সব কিছু সুবিধা আছে চাউলৰ কাৰ্ড আছে তেতিয়া তাৰ পিছতো আমাৰ মোৰ ল'ৰা ছোৱালী 3জন এজনক বিয়া দিছো আৰু এজনী কলেজত পঢ়ি আছে কি কাম কৰে আপুনি মইতো এনে সৰু সৰু এটা বিজনেছ কৰোঁ ধানৰ বিজনেছ কৰি থাকোঁ কিন্তু আজি একো কৰিব পৰা নাই আমি এই অলপমান জায়গাত আমি থাকো এইখিনি জায়গা যদি আমাক ভাঙি দিয়ে আমি ক'ত যাম আমাৰ মাটি বাৰী একো নাই আক্ষেপৰ কথা মাইনুল ইছলাম তেওঁ এগৰাকী বিজেপিৰ সভাপতি হোৱাৰ পিছতো তেওঁৰ ঘৰ এদৰে ভাঙি পেলোৱা হৈছে এয়াই বৰ্তমান আমি দেখুৱাই আছোঁ লংজাপ যি লুটুমাৰী যি মাজগাঁও লুটুমাৰী 2 নং মাজগাঁও এখন 2 নং মাজগাঁও একেদৰে লুটুমাৰী মাজগাঁও সংৰক্ষিত বনাঞ্চলৰ যিসমূহ অঞ্চল আছে তাত উচ্ছেদ অভিযান চলি থকাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ কিন্তু আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যে এইগৰাকী ব্যক্তি মাইনুল ইছলাম তেওঁ বিজেপিৰ বুথ সভাপতি তাৰপিছতে তেওঁৰ ঘৰ উচ্ছেদ কৰা হৈছে আৰু এয়া বৰ্তমান দেখুৱাইছোঁ আমি আজি পুৱাৰ পৰা যি উচ্ছেদ অভিযান চলি আছে তাত এটা কথা যিগৰাকী বিজেপিৰ যিগৰাকী 7 নং ৱাৰ্ডৰ যিগৰাকী সভাপতি তেওঁ এটা কথা অভিযোগ কৰিছে যে কেৱল মাত্ৰ মুছলমান হোৱাৰ বাবে তেওঁৰ ঘৰটো উচ্ছেদ কৰা হয় নাগালেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা মৰিয়াই হত্যা অসমৰ এজন যুৱকক
অভিষেক ঘোষ নামৰ লোকজনৰ আক্ৰমণত নিহত অসমৰ প্ৰদীপ বসুমতাৰী নামৰ যুৱকজন নাগালেণ্ডৰ চুকুডিমা চেকিয়ে গাঁৱত এই ঘটনা সংঘটিত হৈছে। ইয়েছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহেব চেণ্টাৰৰ পৰিচালন সঞ্চালক হত্যাকাৰী অভিষেক ঘোষ। ৰিহেব চেণ্টাৰটোত চিকিৎসাধীন হৈ আছিল অসমৰ প্ৰদীপ বসুমতাৰী। মৃত প্ৰদীপ বসুমতাৰীৰ ঘৰ সৰুপথাৰ সম জিলাৰ উৰিয়ামঘাটত। নাগালেণ্ড আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ইতিমধ্যে 5 জনক গ্ৰেপ্তাৰ কৰিছে। মূল অভিযুক্ত অভিষেক ঘোষক জেৰা চলাই আছে নাগালেণ্ড আৰক্ষীয়ে। উল্লেখযোগ্য যে নৱেম্বৰৰ 26 তাৰিখে হত্যা কৰা হৈছিল অসমৰ প্ৰদীপ বসুমতাৰী নামৰ যুৱকজনক। মাৰ্ঘেৰিটাৰ বৌদ্ধ বিহাৰত সংঘটিত হত্যাকাণ্ডৰ এসপ্তাহ অতিক্ৰম। এতিয়াও মুকলি আকাশৰ তলত ইন্দৰ বংশ ভিক্ষুৰ হত্যাকাৰী। 22 নৱেম্বৰত বৌদ্ধ মন্দিৰৰ কোঠাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল ইন্দৰ বংশ ভিক্ষু ওৰফে বিদ্যাধৰ শ্যামৰ মৃতদেহ। ইপিনে 7 দিনৰ পিছতো ঘাতকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষুব্ধ হৈ পৰিছে বৌদ্ধ সমাজ। বৌদ্ধ নিয়ম অনুসৰি 7 দিনৰ অন্তত ভিক্ষুগৰাকীৰ আত্মাৰ সদ্গতিৰ কামনাৰে ধৰ্মীয় পৰম্পৰাৰে সম্পন্ন কৰে ক্ৰিয়াকৰ্ম। ইয়াৰ পিছতেই মন্দিৰৰ প্ৰাংগণত সংবাদমেল সম্বোধন কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী বৌদ্ধ সমাজৰ। বিহাৰত যি হত্যাকাণ্ড, যি এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈ গ'ল, সেই হত্যাকাণ্ড কিন্তু 7 দিন পাৰ হৈ যোৱাৰ পিছতো কোনো ধৰণৰ তেওঁলোকে হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতলোকে কোনো ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি, তেখেতলোকে দোষী কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ব নেকি। মই এগৰাকী বুদ্ধ ধৰ্মাৱলী লোক হিচাপে বা ইনথেং মুংগং গাঁৱৰ ৰাইজ হিচাপে তেখেতলোকৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে তেখেতলোকে কিয় 7 দিন উকলি যোৱাৰ পিছতো তেখেতলোকে বৰ্তমান সময়লৈকে দোষী কৰায়ত্ব কৰিব পৰা নাই। ৰাজ্যত অব্যাহত আছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা। কৰ ফাঁকিৰে অৰুণাচলৰ পৰা অসম হৈ গৌৰীপুৰলৈ দৈনিক শ ট্ৰাকেৰে সৰবৰাহ হৈ আছে কয়লা। কোনো বৈধ চিলমোহৰ নোহোৱা বিভ্ৰান্তিকৰ চালানেৰে এটা বৃহৎ চক্ৰই চলাই গৈছে কয়লাৰ চিণ্ডিকেট। সুমিত জিন্দাল নামৰ এগৰাকী ব্যৱসায়ীয়ে সন্তোষ নামৰ এগৰাকী দালালৰ জৰিয়তে চলাই আহিছে এই সমগ্ৰ ব্যৱসায়। প্ৰতিখন কয়লা ভৰ্তি ট্ৰাক অৰুণাচলৰ পৰা অসম হৈ গৌৰীপুৰলৈ পাৰ কৰি দিয়াৰ বিনিময়ত 1.5 লাখ টকা সংগ্ৰহ কৰি অহাৰ অভিযোগত দালাল চক্ৰৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰে নিশা সদৈ তিৱা ছাত্ৰ সন্থাই জাগিৰোডৰ মাজমজিয়াত মুঠ 8খনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছতে পোহৰলৈ আহিছে এই সমগ্ৰ তথ্য। নীতি বহিৰ্ভূতভাৱে অত্যধিক কয়লা কঢ়িয়াই অনা ট্ৰাক চালকে সদৰি কৰে এই তথ্য। এই সন্দৰ্ভত সদৌ তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াই আৰক্ষী আৰু পৰিবহণ বিষয়াক অৱগত কৰে যদিও বিভিন্ন অজুহাতত ঘটনাস্থলীত উপস্থিত নহ'ল কোনো বিষয়া। সেয়ে সমগ্ৰ ঘটনাটোত কোনো শক্তিশালী আৰু প্ৰভাৱশালী চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাই। এখনমান গাড়ী আমাৰ যদি জাগিৰোডত যদি নেকি শিলভাঙা যিটো ফ্লাইঅভাৰ, নতুনকৈ যদি নিৰ্মিত যদি শিলভাঙা ফ্লাইঅভাৰ, তাতে আমি ইয়াত থিয় কৰাই থোৱা আমি দেখিলোঁ। কথা ক'লোঁ যে গাড়ীকেইখন কিনো হয়, আমি অলপ ৰখি চালোঁ। জাগিৰোড আমি লোকেল হয়, আমি ইয়াৰ স্থানীয় হয়, আমিও ইয়াতে চোৱা দায়িত্ব আছে। চাই আমি দেখিলোঁ যে গাড়ীকেইখনত অভাৰলোডেড কয়লা, কাগজবোৰ সম্পূৰ্ণ ওলট পলট। যিটো মানে কাটা শ্লিপত যিটো নেকি ৱেট যিটো আছে, সেইখন শ্লিপ আৰু ইনভইচ শ্লিপ মানে আকাশ পাতাল ডিফাৰেঞ্চ। কোনোবাটো ইনভইচত লিখা আছে আপোনাৰ 20 টন বা 23 টন লিখা আছে, আৰু কাটা শ্লিপত আছে 35 টন, মানে 10 টন, মানে 57 টন। মানে যিটো নেকি ইনভইচত যিটো নেকি টন যিটো ৱেট দেখাইছে আৰু কাটা শ্লিপত যিটো টন ৱেট দেখাইছে, সেইটো আকাশ পাতাল ডিফাৰেঞ্চ। মাজুলীৰ ভকত চাপৰি অঞ্চলত অব্যাহত ব্ৰহ্মপুত্ৰ খহনীয়া। সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বোৰ্ডৰ হাতত নাই স্থায়ী সুৰক্ষা আঁচনি। 2014 চনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক খহনীয়াৰ কবলত পৰি অধিকাংশই নৈৰ বুকুত জাহ যোৱাৰ পাছত অস্তিত্ব ৰক্ষা কৰিবলৈ নিজেই হাতে কামে লাগিছে ভকত চাপৰিৰ 16খন গাঁৱৰ ৰাইজ। প্ৰাচীন ভোলা মন্দিৰৰ লগতে সমগ্ৰ ভকত চাপৰিলৈ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই। ব্ৰহ্মপুত্ৰত জাহ গৈছে গৃহ। এই বছৰ 10টাকৈ পৰিয়ালে খহনীয়াত হেৰুৱালে নিজৰ সপোনৰ ঘৰখন, কৃষিভূমি। অব্যাহত আছে গৰুসুঁতিৰ ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া, আৰু বৰ্তমান সময়ত
মই দেখুৱাইছোঁ যে পূৰ্বে আমি যি স্থানত আছিলোঁ সেই স্থান বৰ্তমান খহাই লৈ গৈছে ইতিমধ্যে আৰু সমান্তৰালভাৱে কাষ চাপি আহিছে এই প্ৰাচীন ভোলা মন্দিৰলৈ আৰু ইয়াৰ সমীপতে যি চৰকাৰী ঘৰ বনোৱা হৈছিল সেই ঘৰ বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ মাজত এয়া দেখিবলৈ পাইছে আৰু ৰাইজে বা গছৰ ডাল আদি দি যদিও খহনীয়াৰ প্ৰতিৰোধৰ চেষ্টা চলাইছে তথাপিও এই স্থান যে থাকিব সেই আশা অতি কম আৰু বৰ্তমান সমগ্ৰ অঞ্চলটোৱে আচলতে খহনীয়াত যা যোৱাৰ উপক্ৰম হৈছে। আমাৰ মাজুলী বিধায়ক মহোদয় আৰু DC ছাৰ মহোদয়কে প্ৰমুখ্য কৰি পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ যে আমাৰ যি ঐতিহ্যপূৰ্ণ এই ভোলা মন্দিৰভাগ ব্ৰহ্মপুত্ৰ চাপৰিৰ মাজত বসবাস কৰি আছিলে এতিয়া অস্তিত্ব হেৰাই গৈছে। গতিকে অতি সোনকালে পলম নকৰি পেলাই তেওঁক যি জেগাত আছে সেই জেগাতে থাকিবৰ কাৰণে তেখেতে কৰ্মকৰ্তা যিখিনি বিভাগীয় কৰ্তৃপক্ষলৈ জাননী দিয়ে বুলি আমি অনুৰোধ জনাইছোঁ। ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ওপৰত বিশ্বাস কৰিব পাৰিনে যে ব্ৰহ্মপুত্ৰ বোৰ্ডে মাজুলী সুৰক্ষা দিব? এইটোতো একেবাৰে মানে সম্ভৱ নহয়, কাৰণ এইটো গত 2002 চনৰ পৰা ব্ৰহ্মপুত্ৰ বোৰ্ড মাজুলীত আছে। গতিকে মাজুলীৰ ভূমি কিমান সংৰক্ষণ দিছে এইটো মানে আমি ক'বলগীয়া কথাই নহয়। মাজুলী মানুহে আজি তাৰিখত এজন মানে বাচ্চায়ো জানে যে ব্ৰহ্মপুত্ৰ বোৰ্ডটো যে এটা মানে হেৰি। আৰু 2 নম্বৰতে চবতকৈ ডাঙৰ কথা এইটোৱে মানে ইয়াতে এতিয়া চবতকৈ অলপমান দূৰত আপুনি 1 কিলোমিটাৰ জাহাজ আছে, যোনটো জাহাজৰ এইটো চেনেল হৈছে। এই চেনেলটোৰ কাৰণে চবতকৈ আমাৰ ইয়াতে খহনীয়াটো বেছি হৈছে। মানে এই জাহাজ এটা চেনেল বনাইছে দক্ষিণ পাৰে, যিহেতু চেনেলকেইটা নাই অলৰেডি বন্ধ হৈ গ'ল। গতিকে আমাৰ এইফালে উত্তৰ পাৰৰ ফালে মাজুলী ফালে গুচি আহিছে। আৰু 2 নম্বৰ মাজুলী মাটিকালিটোৰ যোনটো মানে ইয়াৰ আয়তনটো বহুত পাতল হয়। সেই পাতল হোৱাৰ খাতিৰত ইয়াতে এতিয়া আমি বাৰম্বাৰ এটা কথাই ভাবি আছো যে ইমানকে কোৱা পাছতো ইয়াতে মানে জাহাজখিনি বন্ধ হোৱা নাই। এইটো এটা আমাৰ অতি আমাৰ পৰিতাপ বিষয়। যদি এনেদৰে সহায় থাকে তেতিয়াহ'লে অতি কম দিনৰ ভিতৰত খুব বেছি 2 বছৰ নালাগে ভকত চাপৰিটো সম্পূৰ্ণ এটা হ'বলৈ। সেইকাৰণে মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়ক মানে এটা বাৰম্বাৰ অনুৰোধ কৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আৰু লগতে আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী মানে পীযুষ হাজৰিকা মহোদয়ক আমি অনুৰোধ কৰিছোঁ এই তৰুণ দত্ত বুলি কোৱা কণ্ট্ৰেক্টৰজনক অতি সোনকালে তেখেতৰ লাইচেঞ্চটো বাতিল কৰিব লাগে। আৰু তেখেতৰ যোনটো মানে কাম যদি নকৰে তেতিয়াহ'লে মানে তেখেতসকলে কামবিলাক লয় কিয় সেইটো এটা আমাক মানে জবাব দিব লাগে। আৰু 2 নম্বৰ তেখেতসকলে মানে আইনী ব্যৱস্থা তেখেতক আইনী পাছত আমাক সোমাব লাগে। নিশ্চিতভাৱে আচলতে ব্ৰহ্মপুত্ৰ বোৰ্ডে 2004 চনৰ পৰাই কাম কৰি আছে, কিন্তু মাজুলীৰ স্থায়ী সুৰক্ষাৰ নামত এচপৰা ভূমিও সুৰক্ষিত নহ'ল। গতিকে ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে ব্ৰহ্মপুত্ৰ বোৰ্ডে প্ৰকৃততে কি কাম কৰিলে। আঘোণ মানেই কৃষকৰ সোণগুটি চপোৱাৰ সময়, আঘোণ মানেই সোণোৱালী শস্য চপোৱাৰ সময়। আঘোণৰ পথাৰত ব্যস্ততাৰ অন্ত নাই কৃষকৰ। বৰচলাৰ 2 নম্বৰ বৰপুখুৰীত বিহু নাম গাই চপাইছে সোণগুটি। বৰচলাৰ 2 নম্বৰ বৰপুখুৰী গাঁৱৰ শ্ৰী শ্ৰী দীঘলী লেঙেৰা মাগুৰী সত্ৰৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে পুঁজিও সংগ্ৰহ কৰিছে তেওঁলোকে। আমি এই প্ৰতিবেদন কিছু সময় পিছত আগবঢ়াম। আহিছোঁ অন্য এটি খবৰলৈ। জন্মদাতা পিতৃয়ে 2 পুত্ৰৰ বিৰুদ্ধে তৰিলে গোচৰ। ঢেকিয়াজুলিত 2 পুত্ৰৰ বিৰুদ্ধে পিতৃয়ে তৰিলে গোচৰ। 1 নম্বৰ ৰঙাগৰা গাঁৱত সম্পত্তিৰ বাবে 2 পুত্ৰ প্ৰহ্লাদ দাসে 85 বছৰীয়া পিতৃক দীৰ্ঘদিন ধৰি অত্যাচাৰ চলোৱাৰ অভিযোগ। পুত্ৰৰ অমানসিক অত্যাচাৰ সহিব নোৱাৰি 85 বছৰীয়া ৰমেশ দাসে ঢেকিয়াজুলি থানাত তৰিলে গোচৰ। সম্পত্তিৰ বাবে পিতৃক অত্যাচাৰ কৰাৰ অভিযোগ। ঢেকিয়াজুলিৰ 1 নম্বৰ ৰঙাগৰা গাঁৱৰ নিবাসী ৰমেশ দাসৰ 6 গৰাকী পুত্ৰ ক্ৰমে অমূল্য দাস, প্ৰমোদ দাস, প্ৰভাৱ দাস, প্ৰহ্লাদ দাস, প্ৰদীপ দাস আৰু প্ৰফুল্ল দাস। অভিযোগ অনুসৰি ৰমেশ দাসৰ অজ্ঞাতে বেংকৰ ঋণ লোৱাৰ কথা কৈ পুত্ৰ প্ৰহ্লাদ, প্ৰদীপ, প্ৰফুল্লই 6 বিঘা মাটি কৌশলেৰে নিজৰ নামত নামজাৰি কৰি হস্তগত কৰিবলৈ উঠি পৰি লাগিছে। 2 জ্যেষ্ঠ ভাতৃ অমূল্য দাসকো এই সন্দৰ্ভত অন্ধকাৰত ৰাখি 4 ভাতৃয়ে 6 বিঘা মাটি কৌশলেৰে হস্তগত কৰাৰ অভিযোগ তুলিছে অমূল্য দাস আৰু প্ৰমোদ দাসে। সম্পত্তিৰ বাবে পিতৃক কৰা এই অত্যাচাৰৰ বাবে ঢেকিয়াজুলি থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে অসহায় পিতৃয়ে। মোৰ দেউতাৰ নাম শ্ৰী ৰমেশ দাস। তেখেতৰ মানে যোৱা বছৰ 24ত তেখেতৰ মাটি সিহঁতে চক্ৰবিহাৰ কাৰ্যালয়ত লৈ সিহঁতে 4জনে আমাৰ 4টা বাই ককাই আমাৰ 2জনক বাদ দি লৈখিনি ৰেষ্টাৰ নামজাৰি কৰিছে। তাৰপিছত এইটো দেউতাই কেনেবাকৈ ঘৰত গম পাই আমাৰ ডাঙৰ দাদা অমূল্য দাসক জনালে। অমূল্য দাসক জনোৱাৰ পিছত অমূল্য দাসে এইটো খবৰ ল'লে যে 6 বিঘা 19 লেচা মাটি সিহঁতে লিখি লৈছে। হয়তো সিহঁতে আৰু থাকিব পাৰে লোৱাটো, তো আমি ইমানখিনি গম নাপাওঁ। তাৰপিছত এইখিনি যেতিয়া দেউতাই কৈ দিলে আমি গম পালোঁ। গম পোৱাৰ পিছত দেউতাক সিহঁতে হাৰাশাস্তি কৰি আছে। ঘৰৰ পৰা জবৰদস্তি ওলাই দিয়ে, দেউতাক মাৰিব যায় খঙত, কয় ঘৰৰ পৰা ওলাই যাওক, মাটি আমাৰ দেউতাক খেদি দিয়ে। 85 বছৰ বয়স দেউতা, বুঢ়া মানুহ, দাৱাই চাৱাই পেলাই দিয়ে আৰু দেউতাক হাৰাশাস্তি কৰে, দেউতাক মাৰিবলৈ গৈছে।
দেউতাক মাৰিব যায় খঙত মাটিটোৰ কাৰণে দেউতা এতিয়া কৈ দিছে সিহঁতৰ অসুবিধা হয় নেকি সেইকাৰণে গাঁও চহৰ জিলাৰ খবৰত পুনৰবাৰ চাওঁ আহক হেডলাইন্স আগবঢ়াইছে